নমস্কাৰ বন্ধুসকল, মই নিহাৰিকা আপোনালোকক পুনৰবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে, যিহেতু মই আজি আপোনালোকক এখন সেউজীয়া পৃথিৱী ভ্ৰমণ কৰাম আৰু লগতে চাম গছৰ ওপৰত ওলমি থকা এখন দলং। তেন্তে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই আপোনালোকক যিডোখৰ জেগাৰ কথা কৈছিলোঁ সেইখন হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিচেই ওচৰতে থকা চেতিয়া চুকৰ ব্লজম এক্সোটিকা। ব্লজম এক্সোটিকাখনেই হৈছে সেউজীয়া পৃথিৱীৰ লগতে ডিব্ৰুগড়ৰ অন্য এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইয়াত আপোনালোকে প্ৰকৃতিৰ সৌন্দৰ্য একেবাৰে ওচৰৰ পৰাই উপভোগ কৰিবলৈ পাব। নাৰ্চাৰীৰ লগতে এখন ধুনীয়া পাৰ্ক, গতিকে ঝুলনাখন দেখিলে নুজুলি কেনেকৈ থাকো। এইখনেই হৈছে ওলমা দলং। আপোনালোকে যদি লিকাবালি হেংগিং ব্ৰিজখন মিছ কৰিছে, তেতিয়াহ'লে ইয়ালৈ আহি তাৰ আমেজটো উপভোগ কৰিব পাৰিব। প্ৰথমতে বিৰাট ভয় লাগিছিলে উঠিবলৈ, এতিয়া কিন্তু বহুত ভাল লাগিছে। ইয়াত পাব আপোনালোকে নানা প্ৰজাতিৰ ফুল। ফুলৰ লগতে আপোনালোকে বিভিন্ন ধৰণৰ ফুলৰ টাবো ইয়াতে ক্ৰয় কৰিব পাৰিব। বাহিৰৰ পৰা অহা পৰ্যটকসকলৰ বাবে ইয়াত থাকিবলৈ সুন্দৰকৈ গেষ্ট হাউচৰ ব্যৱস্থা কৰি থোৱা আছে। আৰু লগতে আছে এটা সুন্দৰ লাইব্ৰেৰী। ইয়াত আছে এটা ট্ৰি হাউচ। আহকচোন ট্ৰি হাউচটো এবাৰ চাই আহোঁ। ট্ৰি হাউচৰ ওপৰতো বহিবলৈ ধুনীয়া ব্যৱস্থা কৰি থৈছে। আৰু অলপ ওপৰলৈ উঠি যাওঁ। এয়া মই ট্ৰি হাউচৰ ওপৰত আহি গ'লোঁ। ইয়াৰ পৰা ধুনীয়াকৈ সৌন্দৰ্যখিনি উপভোগ কৰিব পাৰি। ট্ৰি হাউচৰ ওপৰৰ পৰা ভিউটো এবাৰ চাই লওঁ আহকচোন। ট্ৰি হাউচৰ ওপৰত খাবলৈও ধুনীয়াকৈ জেগা দি থোৱা আছে, গতিকে আমিও অলপ খাই লওঁ। সেউজীয়া পৃথিৱীলৈ আহিলোঁ যেতিয়া সেউজীয়া চাহ অকণো টেষ্ট কৰি যাম।
আহকচোন এইবাৰ প্ৰতিষ্ঠাপকজনৰ সৈতে কথা পাতোঁ। আমাৰ লগত আছে ব্লজম এক্সটিকাৰ প্ৰতিষ্ঠাপক দীপজ্যোতি চেতিয়া। আহক তেওঁৰ পৰা কিছু কথা জানো। পোনপ্ৰথমে মই আপোনাক মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনাৰ মনলৈ ইমান ধুনীয়া এটা পৰিকল্পনা কেনেকৈ আহিলে? আচলতে প্ৰশ্নটোৰ উত্তৰ প্ৰায় একেই হৈ থাকে, তথাপিও কথাটো হ'লগৈ যে সেই তেতিয়া লকডাউন চলি আছিলে। লকডাউনৰ সময়ত আমি মানুহখিনি চলাবলৈ কিবা কিবি কাম কৰি থকা হৈছিলে আৰু যাতে মনবোৰ সিহঁতৰ বেয়া নালাগাও বুলি নাই, আমি বেলেগ কিবা কিবি কাম কৰি আছিলোঁ। আৰু এটা কথা চিন্তা কৰা হ'ল যে যদি চেতিয়া চুক এটুকুৰা সৰু চুবুৰী ডিব্ৰুগড় আৰু ভিতৰলৈ মানুহ যদি ইয়াত পৰ্যটক বা স্থানীয় টুৰিষ্টসকল স্থানীয় লোকসকল আহিবৰ কাৰণে আমি কিছুমান আকৰ্ষণৰ কেন্দ্ৰবিন্দু কিছুমান বনাব লাগে। সেইটো চিন্তা কৰি ভাবি থাকোঁতে কিছুমান ঢেৰ কথা মনলৈ আহিছিলে। চবটো একেলগে নহয়গৈ, তথাপিও আৰম্ভ কৰিছিলোঁ আমি এখন ওলমা দলং। ওলমা দলংখনৰ কথাটো এনেকৈ ভবা হ'ল যে মানুহ অৰুণাচললৈ যায়, এখন ওলমা দলং উঠিবলৈ বহুত দূৰলৈ যাব লাগে আৰু সেই ওলমা দলংখন যদি আমি ডিব্ৰুগড়তে বনাব পাৰোঁ, ডিব্ৰুগড় ৰাইজ আহিব, বাহিৰৰ যথেষ্ট অসমৰ বেলেগ বেলেগ জেগাৰ পৰাও মানুহ আহিব। সেইবোৰ চিন্তা কৰি মেলি আমি এখন দলং নিৰ্মাণৰ কথা ভাবিলোঁ। দলং মানে নিৰ্মাণ শব্দটো যদিও ডাঙৰ আমাৰ কাৰণে মানে আৰম্ভ কৰিলোঁ। নিৰ্মাণ শব্দটো অকণমান যদিও ডাঙৰ হয় কিন্তু নিৰ্মাণেই হ'ব আৰু। নতুন প্ৰজন্মক আপুনি কিবা বাৰ্তা দিব বিচাৰিছে? নতুন প্ৰজন্মক বাৰ্তাটো এনেধৰণে মই দিব বিচাৰোঁ, কাৰণ কি যিহেতু আমি আজি প্ৰায় 1-1.5 বছৰমান প্ৰকৃতিৰ লগতে ৰাতিপুৱা গধূলি আমি প্ৰায় গছ গছনি চাই দিনটো কটাইছোঁ, গতিকে আমাৰ খুব ভাল লাগে। আৰু যিকোনো কাম প্ৰকৃতিৰ মাজত যদি কৰা হয় তেতিয়াহ'লে আন জেগাত ধৰক যদি ইয়াতে খেলা ধূলা বা য়োগা যদি কৰা হয় তাৰ ডেভেলপমেণ্টটো অলপ বেলেগ ধৰণৰ হ'ব, সোনকালে হ'ব। গতিকে নতুন প্ৰজন্মক ক'বলগীয়া এইটোৱে কথা যে তেওঁলোকে ৰাতিপুৱা সোনকালে উঠিব লাগে, পঢ়া শুনা কৰিব লাগে, প্ৰেক্টিছ কৰিব লাগে। মই বস্তুটো এনেকুৱা যে আজি নোৱাৰিলোঁ বুলি এৰি দিব নালাগে, নেভাৰ গিভ আপ, মানে ইংৰাজীত ক'বলৈ গ'লে নেভাৰ গিভ আপ, এৰি দিব নালাগে। বহুত ভাল লাগিছে আপুনি চেতিয়া চুকৰ নিচিনা জেগাডোখৰত যে ইমান ধুনীয়া এটা পদক্ষেপ ল'লে, তাৰ বহুমূলীয়া সময়ের কাৰণে আপোনাক বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। বন্ধুসকল, মোৰ ভিডিঅ'টো সামৰিবলৈও হৈছে। সেউজীয়া পৃথিৱীৰ মাজত সেউজীয়া চাহ একাপৰ আমেজেই বেলেগ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা ঘণ্টি বেলটো দবাই দিব যাতে মোৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে সোনকালে আগতীয়াকৈ পাই যায়। ধন্যবাদ।